Dear student, welcome to my YouTube channel. এই বছৰ মেট্ৰিক আৰু এইচএছৰ ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কি এৱাৰ্ড প্ৰদান কৰিব? ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন আৰু থাৰ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীয়ে কি লাভ কৰিব? আজি এই বিষয়ে বিতংভাৱে আলোচনা কৰিম। এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে কাৰণ ইয়াতে সকলো ধৰণৰ এৱাৰ্ডৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু এইটো ভিডিঅ'ৰ একেবাৰে শেষত আলোচনা কৰিম যে মেট্ৰিক আৰু হাই সেকেন্ডাৰী উত্তীৰ্ণ সকলো ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কিমান টকা প্ৰদান কৰিব। ইয়াতে ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন সকলো ছাত্ৰ ছাত্ৰীৰ বাবে অসম চৰকাৰে এটা আঁচনি আনিছে। সেই আঁচনিৰ অধীনত তোমালোকক টকা প্ৰদান কৰিব আৰু এই বিষয়ে এইটো ভিডিঅ'ৰ একেবাৰে শেষত আলোচনা কৰিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ যে এই বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত 75% লৈ উত্তীৰ্ণ হ'ব পাৰিব সেইসকল ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত নগদ 15,000 টকা প্ৰদান কৰিব। এই টকা তোমালোকৰ ডাইৰেক্ট বেংকত সোমাব। গতিকে তোমালোকৰ যদি এতিয়ালৈকে বেংক একাউণ্ট নাই তোমালোকে এতিয়াই বেংক একাউণ্ট বনাই লোৱা। কাৰণটো হৈছে তোমালোকে যদি মেট্ৰিক পৰীক্ষাত 75% ল'ব পাৰা তেতিয়াহ'লে তোমালোকৰ বেংকত আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত 15,000 কৈ টকা প্ৰদান কৰিব। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে হাই সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীক কি প্ৰদান কৰিব। হাই সেকেন্ডাৰী যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ 75% লৈ উত্তীৰ্ণ হ'ব পাৰিব সেইসকল ছাত্ৰ বা ছাত্ৰীক স্কুটি প্ৰদান কৰিব। প্ৰিভিয়াছ ইয়াৰত ছাত্ৰীসকলক স্কুটি প্ৰদান কৰিছিল। ছাত্ৰীৰ কাট অফ মাৰ্ক আছিল কেৱল মাত্ৰ 60%, কিন্তু এই বছৰ ল'ৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰত 75% কৰি দিয়া হৈছে। গতিকে তোমালোকে যদি এই স্কুটি পাব বিচৰা তেতিয়াহ'লে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত 75% পাব লাগিব। আৰু তোমালোকে যদি এই বিষয়ে অধিক জানিব বিচৰা তেতিয়াহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তাত তোমালোকে জইন হ'বা। তাৰ পৰা তোমালোকে এই স্কুটিৰ বিষয়ে আৰু অধিক জানিব পাৰিবা। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কি এৱাৰ্ড প্ৰদান কৰিব, অৰ্থাৎ অসম চৰকাৰে এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে কি আঁচনি আনিছে। ইয়াতে তোমালোকক দেখুৱাইছোঁ যে ইয়াতে লিখা আছে মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব 10,000 টকা। তাৰপিছত ইয়াতে লিখা আছে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব 12,500 টকা। ইয়াতে কোনো ধৰণৰ ফাৰ্ষ্ট ডিভিজন নাইবা সেকেন্ড ডিভিজন নাইবা থাৰ্ড ডিভিজন নাই, এইটো সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু লাভ কৰিব পাৰিব। ইয়াতে স্পষ্টকৈ লিখা আছে, ইয়াতে শিক্ষাৰ্থীৰ কথা কৈছে। ইয়াতে ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন সকলো ছাত্ৰ ছাত্ৰীয়ে এই টকা লাভ কৰিব পাৰিব। তাৰপিছত ইয়াতে কৈছে আনহাতে স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব 12,000 টকা। আৰু ইতিমধ্যে DY 365ত এটা নিউজ প্ৰকাশ পাইছে। ইয়াতে লিখা আছে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ'লেই স্নাতক পৰ্যায়ত দিব 12,500 টকা। তাৰপিছত ইয়াতে কৈছে স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰত নাম ভৰ্তি কৰিলে পাব 15,000 টকা। এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসম চৰকাৰে আঁচনি আনিছে আৰু কি আঁচনি আনিছে তোমালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিবা। টাইম 8ত নিউজ প্ৰকাশ পাইছে। ইয়াতে লিখা আছে পঞ্চম শ্ৰেণীৰ 10,000 ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিব 15,000 টকাৰ বৃত্তি। তাৰপিছত ইয়াতে লিখা আছে অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীকো প্ৰদান কৰিব 12,000 টকাৰ বৃত্তি। ইয়াতে লিখা আছে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটাৰ পৰিৱৰ্তে 15,000 টকাৰ নগদ ধন দিব চৰকাৰে। এই বছৰ কিন্তু তোমালোকক আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত লেপটপ প্ৰদান নকৰে, ইয়াৰ পৰিৱৰ্তে তোমালোকক 15,000 টকা প্ৰদান কৰিব। ইয়াতে কৈছে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে পূৰ্বৰ দৰেই লাভ কৰিব ডক্টৰ বাণীকান্ত কাকতি বঁটা, অৰ্থাৎ আগতে ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰিছিল আৰু এই বছৰ তোমালোকক এই স্কুটি প্ৰদান কৰিব অসম চৰকাৰে। এনেদৰে অসমৰ ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা নাইবা বাণীকান্ত কাকতি এৱাৰ্ড অসম চৰকাৰে প্ৰদান কৰিব। তোমালোকে যদি এই বিষয়ে আৰু জানিব বিচৰা মোৰ হোৱাটছআপ গ্ৰুপত জইন হ'বা, তাৰ পৰা তোমালোকে ইয়াৰ বিষয়ে অধিক জানিব পাৰিবা।